আসসালামু আলাইকুম নমস্কাৰ মই হেনা স্বাগতম জনাইছোঁ আপোনালোকক দা ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম দৰং নগাঁও কলেজ বা নগাঁও মহাবিদ্যালয় এতিয়া নগাঁও বিশ্ববিদ্যালয় হৈছে আপোনালোকে সবে চাগে গমেই পায় নগাঁও ইউনিভাৰ্চিটি তাতে পিজি এডমিশনৰ ইতিমধ্যে নটিফিকেশ্যন জাৰি হৈছে তো আপোনালোকে কোন কোন সাবজেক্টত তাতে পিজি কৰিব পাৰিব কোন কোন সাবজেক্টত কিমান টকা লাগিব বা আপোনালোকে নিজে বহন কৰিব লাগিব নে চৰকাৰৰ পৰা পইচাখিনি দিব এডমিশনটো তাৰমানে এডমিশন ফ্ৰী হ'ব নে নাই কোনটো সাবজেক্টত কিমান কেইটা সিট আছে এই বিষয়ে মই আজি আপোনালোকৰ লগত এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপুনি আগলৈকে চাই থাকক আৰু যদি আপুনি মোৰ চেনেল নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আপুনি আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আহক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আহক আপোনালোকক দেখাই দিওঁ যে যিটো নটিফিকেশ্যন ওলাইছে নটিফিকেশ্যনৰ বিষয়ে নটিফিকেশ্যনটো আপোনালোকক দেখাই দিওঁ ক'ত কি কৈছে সেই বিষয়ে মই দেখাই দিওঁ এয়া আপোনালোকে চাই আছে নগাঁও ইউনিভাৰ্চিটিৰ পৰা যিটো নগাঁও কলেজ সেই নগাঁও কলেজৰ পৰা যিটো পিজি এডমিশ্যনৰ নটিচ ওলাইছে তাতে কি কৈছে চাওঁ আহক এডমিশ্যন নটিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট কোৰ্চ নগাঁও কলেজ অট'নমাছ নগাঁও নগাঁৱত অৱস্থিত হয় নগাঁও কলেজ হয় এইটো অনলাইন এডমিশ্যন পৰ্টেল ফৰ পোষ্ট গ্ৰেজুৱেট কোৰ্চ এট নগাঁও কলেজ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি Guwahati University is appended from 1/8/24 যে নহওক এটো যদিও আগতে কলেজ আছিলে এতিয়া ইউনিভাৰ্চিটি হৈছে যদিও এবাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে পিজি এডমিশ্যন হ'ব তো গুৱাহাটী ইউনিভাৰ্চিটিত যদি আপোনালোকে এন্ট্ৰেন্সত এপ্লাই কৰিছিলে বা এন্ট্ৰেন্স দিলে তেতিয়াহ'লে ইয়াতে এপ্লাই কৰিব পাৰিব তাৰপিছত কি কৈছে চাওক ছেকেণ্ডত কি কৈছে দা intending candidates who are cleared PG entrance test and Guwahati University post graduate entrance test for admission by Guwahati University in the provisional rank list can apply for the PG course at Nagaon College Autonomous Nagaon on or before 10/8/2024 যে নহওক এইটোত কৈছে যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্সৰ এপ্লাই কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স দিছিলে তাতে মেৰিট লিষ্টত নাম আছে তেতিয়াহ'লে আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব আৰু এইটোৰ লাষ্ট ডেট হৈছে মানে 10 তাৰিখৰ আগতে আপোনালোকে হেৰি কৰিব লাগিব ইয়াতে এপ্লাই কৰিব লাগিব তাৰপিছত থাৰ্ডত কি কৈছে দ্য ষ্টুডেণ্টছ সিকিং এডমিশ্যন ইনটু দ্য পিজি কোৰ্চ আৰ নট এলিজিবল আণ্ডাৰ ফিজ ৱেভাৰ স্কিম বাই গভ অফিচ মানে এইটোৱে কৈছে যে আপোনালোকক কোনো ফিজ হেৰি কৰা নহ'ব গুৱাহাটী ইউনিভাৰ্চিটিত যেনেকুৱা আছে যে যদি আপোনালোকে বিপিএলৰ হয় ইনকাম দেখাই কিনে আপোনালোকে হেৰি ফ্ৰী এডমিশ্যন ল'ব পাৰে কিন্তু এইটো ইউনিভাৰ্চিটিত এইবাৰ এইটো ছিষ্টেম কৰা নাই আপোনালোকে ফিজটো নিজে পে'মেণ্ট কৰিব লাগিব আৰু নগাঁও কলেজ ইজ অফাৰিং চেল্ফ মানে এইটোৱে কৈছে যে হেৰি কৰিছে নিজে চেল্ফ ফাইনেন্সিং হেৰি কৰিব লাগিব তাতে কোৰ্চটো কৰিব লাগিব আৰু এইটোত কৈছে যে এছামিছত চিট মানে কোনকেইটা ছাবজেক্টত হেৰি তাতে পিজি কৰিব পাৰিব মাষ্টাৰ্ছ কৰিব পাৰিব সেই বিষয়ে অকণমান আপোনালোকক দেখাই দিওঁ আপোনালোকৰ লগত আলোচনা কৰোঁ যিয়ে নহওক ইয়াতে ফাৰ্ষ্টত দিয়া আছে এছামিছ উইথ এ চিট কেপাচিটি এছামিছত চিট কেপাচিটি আছে 50টা তাৰপিছত ইংলিছত চিট কেপাচিটি আছে 29টা তাৰপিছত আপোনালোকৰ এডুকেশ্যনৰ চিট কেপাচিটি আছে 30টা হিষ্ট্ৰীত চিট কেপাচিটি আছে 25টা তাৰপিছত ফিল'চফিটো কৰিব পাৰিব ফিল'চফিত আছে 29টা তাৰপিছত আছে জিঅ'গ্ৰাফিত আছে 22টা তাৰপিছত ইকনমিক্সত 26টা তাৰপিছত আছে বটানীত আছে 18টা কেমেষ্ট্ৰিটো তাতে কৰিব পাৰিব 17টা তাৰপিছত জুলজিত কৰিব পাৰিব আপোনালোকে 18টা তাৰপিছত সংস্কৃতত কৰিব পাৰিব সংস্কৃতত চিট আছে 25টা তাৰপিছত কমাৰ্চৰ কাৰণে তাতে চিট কেপাচিটি আছে 30টা হিন্দীতো তাতে আপোনালোকে পিজি কৰিব পাৰিব হিন্দীত চিট কেপাচিটি আছে 15টা তাৰপিছত পলিটিকেল চায়েন্সতো কৰিব পাৰিব পলিটিকেল চায়েন্সত চিট কেপাচিটি আছে 15টা ফিজিক্সতো কৰিব পাৰিব ফিজিক্সত তাতে চিট কেপাচিটি আছে 12টা মেথামেটিক্সত চিট কেপাচিটি হৈছে 15টা ষ্টেটিষ্টিক্স চিট আছে 12টা এৰাবিকত আছে 10টা আৰু বেংগলীত আছে 10টা এইকেইটা আপোনালোকে মুঠ 19টা ছাবজেক্টত তাতে পিজি কৰিব পাৰিব সেই ছাবজেক্টবোৰ আকৌ আপোনালোকক শুনাই দিছোঁ এছামিছ ইংলিছ এডুকেশ্যন হিষ্ট্ৰী ফিল'চফি জিঅ'গ্ৰাফি ইকনমিক্স বটানী কেমেষ্ট্ৰি জুলজি সংস্কৃত কমাৰ্চ হিন্দী পলিটিকেল চায়েন্স ফিজিক্স মেথামেটিক্স ষ্টেটিষ্টিক্স
এৰাবিক এণ্ড বেংগলী এইকেইটা ছাবজেক্টত আপোনালোকে তাতে পি জি কৰিব পাৰিব। আৰু যদি আপুনি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব খোজে তেতিয়াহ'লে আপোনালোকৰ ৱেবছাইটটো দিয়া হৈছে www.nagaocollege.edu.in এইটো ৱেবছাইটত গৈ কিনে আপোনালোকে তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে কোনো ফিজ ধৰি দিয়া নাই, যেনেকৈ দৰং কলেজত ধৰি দিছে 500 টকা, কিন্তু ইয়াতে ধৰি দিয়া নাই। তো আপোনালোকে যদি এইখন কলেজত এপ্লাই কৰিব খুজিছে তেতিয়াহ'লে সোনকালে কৰি লওক। এইকেইটা ছাবজেক্টত যোনজন ষ্টুডেণ্ট আছে গোটেইখিনি এইটো মানে এপ্লাই কৰি লওক, কৰি কিনে চান্সটো লৈ লওক। এইখিনি আছিল আজি এইটো ভিডিঅ'ৰ মূল আলোচনা। যিয়ে নহওক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। মই আকৌ এটা কথা ক'ব খোজোঁ যে যদি আপুনি মোৰ চেনেলত নতুন আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু যদি মোৰ চেনেল আগৰ পৰা ভিউ আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় অসম, জয় হিন্দ।